মানৱ সমাজ তিষ্ঠি থাকিবলৈ অথবা ব্যক্তিক সমাজমুখী কৰি তুলিবলৈ এই গ্ৰন্থমেলা নিতান্তই প্ৰয়োজনীয়। আজি মই ভিডিঅ'টি আৰম্ভ কৰিলোঁ। ভ্ৰাম্যমাণ গ্ৰন্থমেলা আমাৰ বেটাহঁতৰ স্কুলত অনুষ্ঠিত কৰা হৈছিল। তাৰ পৰা ভিডিঅ'টি আজি আৰম্ভ কৰিলোঁ। সকলোৰে মংগল কামনা কৰিলোঁ। সকলো ভালে থাকক, সুস্থ থাকক, তাৰে কামনা কৰি ভিডিঅ'টি আৰম্ভ কৰিলোঁ। অসমৰ প্ৰথমখন গ্ৰন্থমেলা ক'ত অনুষ্ঠিত হৈছিল জানেনে আপোনালোকে? আমাৰ কণমানিকেইটাও নাজানে, তাকে মই অলপ কৈ দিবলৈ চেষ্টা কৰিলোঁ। অসমৰ প্ৰথমখন গ্ৰন্থমেলা অনুষ্ঠিত হৈছিল 1994 চনত গুৱাহাটীৰ জাজ খেলপথাৰত। ইয়াক জ্ঞানৰ মেলা বুলিও ক'ব পাৰি। বিপণীসমূহত শাৰী শাৰীকৈ সজাই থোৱা পুথিসমূহে কণমানিসমূহক অধিক আকৰ্ষিত কৰে। গ্ৰন্থ উন্নয়নে মানুহৰ চিন্তা শক্তিৰো বিকাশ সাধন কৰে, লগতে মানুহৰ মনৰ দিগন্ত প্ৰসাৰিত হোৱাটো সহায় কৰে। এইবুলি ক'লত আমাৰ কণমানিকেইটাই ইমানেই ভাল পাইছে, সঁচাকৈ মই নোকোৱাৰ আগতে ইহঁতকেইটা অধিক আগ্ৰহী গ্ৰন্থমেলাৰ প্ৰতি। এইবোৰ আচৰণ দেখি সঁচাকৈ আজি আপ্লুত হৈ গ'লোঁ। এনেবোৰ দিশৰ পৰা বিচাৰ কৰি চালে গ্ৰন্থমেলাৰ উপকাৰিতা যে অপৰিসীম, তাৰ বিষয়ে অতি সুন্দৰকৈ অনুমান পাব পাৰি। গ্ৰন্থ অথবা কিতাপ চিৰদিনেই অমৰ নহয় জানো? বিভিন্ন স্থানত গঢ়ি উঠা বিপণী, লাইব্ৰেৰী আদিৰ উপৰিও গ্ৰন্থক জনগণমুখী কৰি তোলাৰ ক্ষেত্ৰত গ্ৰন্থমেলাৰ অৱদান যে অপৰিসীম, সেয়া অতিকৈ প্ৰয়োজনীয়, অতিকৈ সঁচাকৈ আমি জানো। আমাৰ কণমানিকেইটাও তাকে অলপ জনা উচিত বুলি মই ভাবোঁ। গ্ৰন্থমেলা অনুষ্ঠিত হোৱা অঞ্চলসমূহৰ মাজত শৈক্ষিক সজাগতাৰ সৃষ্টি কৰে। জনসাধাৰণৰ বৌদ্ধিক সম্পৰ্ক এটা গঢ় লৈ উঠে। সঁচাকৈ কণমানিকেইটা যে নিজে আগবাঢ়ি আহিছে গ্ৰন্থমেলালৈ, সেয়াই আমাৰ কাৰণে বৰ ভাল লগা কথা, হয় নাই বাৰু কওকচোন? গ্ৰন্থমেলাই পঢ়ুৱৈসকলৰ মাজত জ্ঞানৰ চেতনা জগাই তোলাত সহায় কৰে। গ্ৰন্থমেলাই শিক্ষাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ যে, তাকে প্ৰতি বছৰে গ্ৰন্থমেলা বিভিন্ন ঠাইত অনুষ্ঠিত হয় যদিও এনেকৈ যদি গ্ৰন্থমেলা অনুষ্ঠিত কৰা হয়, সেয়া সঁচাকৈ আমাৰ কাৰণে বৰ ভাল কথা, হয় নাই বাৰু? এই গ্ৰন্থমেলাত শিক্ষাৰ ক্ষেত্ৰত নতুন নতুন ধাৰণাই যোগান ধৰে। গ্ৰন্থমেলাই সকলোকে পঢ়াৰ প্ৰতি উৎসাহিত কৰে। চাওকচোন আমাৰ কণমানিকেইটাই কেনেদৰে কিতাপকেইখন কিনি অনাৰ পিছতে পঢ়িবলৈ লাগিল। মই বোলো ঘৰত পঢ়িলেও হয়, তোমালোকে নহয় বোলে কিনো আছে অলপ চাই লওঁচোন ভিতৰখনত। সেয়া দেখি সঁচাকৈ আপ্লুত হৈ গ'লোঁ। বৰ ভাল লাগিলে দেই। এখন ভাল গ্ৰন্থ যে এজন লোকৰ বাবে ভাল বন্ধু হৈ পৰে, সেয়া সঁচাকৈ আমি সকলোৱে জানোৱেই। তথাপি মই অলপ কৈ দিলোঁ। ইমান ভাল পাইছে কণমানি দুটাই। চাওকচোন কেনে লাগিছে বাৰু কওকচোন? বৰ্তমান সময়ত গ্ৰন্থমেলা এক অপৰিহাৰ্য অংশ হৈ পৰিছে যদিও এতিয়াও বহু লোকে গ্ৰন্থমেলাৰ সংস্পৰ্শলৈ অহা নাই। সেয়েহে গ্ৰন্থমেলা সকলো ঠাইতে যিকোনো সময়তে এনেদৰে যদি অনুষ্ঠিত কৰা হয় বা এনেদৰে অনুষ্ঠিত কৰাটো মই নিতান্তই প্ৰয়োজন বুলি ভাবোঁ। যিহেতু গ্ৰন্থৰ দ্বাৰাহে মানুহে অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ সন্ধান লাভ কৰিব পাৰে। গ্ৰন্থমেলাৰ জৰিয়তে ভাল ভাল কিতাপসমূহৰ লগত চিনাকি হ'ব পাৰি আৰু সহজে বিচাৰিও উলিয়াব পাৰি। কেতিয়াবা কিতাপৰ বিপণীসমূহত প্ৰয়োজনীয় কিতাপসমূহ সহজে বিচাৰি পোৱাত অসুবিধা হয়, নহয় জানো? কিন্তু ইয়াৰ জৰিয়তে পঢ়ুৱৈসকলে যে সহজে কিতাপসমূহ বিচাৰি উলিয়াত সহায় কৰে, সেয়া আমি সকলোৱে জানো। সেয়া আমি আগবাঢ়ি অহা উচিত, গ্ৰন্থমেলাৰ পৰা কিতাপ ক্ৰয় কৰা, হয় নাই বাৰু? এনেকৈ আমাৰ কণমানি শিশুকেইটা যে ইমান ধুনীয়াকৈ আগ্ৰহী বৰ ধুনীয়াকৈ ফূৰ্তি কৰিছে, তাকে দেখি বৰ ভাল লাগিল দেই আজি। এয়াকে মই অকণমান দেখুৱাবলৈ চেষ্টা কৰিলোঁ। চেলফিও ল'লে আমাৰ কণমানিকেইটাই। ঠিক আছে, বাই।